নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈছোঁ HS ছেকেণ্ড ইয়াৰৰ এডুকেশ্যনৰ চেপ্টাৰ শিক্ষণ। এই চেপ্টাৰটো খুবেই ডাঙৰ। মই চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকক কৈ দিছোঁ যে মই ইয়াত কেৱল অনুশীলনী কুৱেশ্যনেই লৈ অহা নাই। কুৱেশ্যন বেংক, কুৱেশ্যন পেপাৰ আৰু ভিতৰুৱা যিবোৰ কুৱেশ্যন আছে সকলোখিনি আপোনালোকৰ বাবে লৈ আহিছোঁ। গতিকে চেপ্টাৰটো বহুত দীঘল হ'ব। গতিকে মই এই চেপ্টাৰটো এটা ভিডিঅ'তে বনোৱা সম্ভৱ নহয় বাবে মই এই চেপ্টাৰটোৰ 3টা ভিডিঅ' আপোনালোকক ইউটিউব চেনেললৈ আপলোড দি দিছোঁ। আপোনালোকে লিখি ল'ব পাৰে। আহকচোন প্ৰথম কুৱেশ্যনটো চাওক। এইটো হ'ব শিক্ষণৰ ধাৰণাটো উদাহৰণৰ সৈতে বৰ্ণনা কৰা। শিক্ষাৰ সংজ্ঞা দিয়া। শিক্ষণৰ প্ৰকৃতি বা মূল বৈশিষ্ট্যসমূহ লিখা। এইটো 14 চনত আহিছে। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অভিজ্ঞতাৰ যোগেদি আচৰণৰ পৰিৱৰ্তন বা সংশোধন কৰাই হৈছে শিক্ষণ। শিক্ষণ হৈছে এনে এক প্ৰক্ৰিয়া যাৰ সহায়ত আমি কোনো এটা কামত দক্ষতা বা কৌশল আয়ত্ত কৰিব পাৰোঁ। মানৱ জীৱনত জন্মৰ পৰাই শিক্ষণ সংঘটিত হয় আৰু ই মৃত্যুলৈকে চলি থাকে। উদাহৰণস্বৰূপে, শিশুৱে জন্মগ্ৰহণ কৰাৰ পাছত স্বাভাৱিক জীৱনৰ লগতে খাপ খাবলৈ অসুবিধা পায়। খাবৰ বাবে, গা ধুবৰ বাবে সকলোবোৰ কামতে শিশু পৰনিৰ্ভৰশীল হ'ব লগা হয়। এটা নিৰ্দিষ্ট সময়ৰ পৰা শিশুৰ এইবোৰ কাৰ্য নিজে কৰিব পৰা হয়। এনেদৰে শিক্ষণ জন্মৰ লগে লগে আৰম্ভ হয় আৰু মৃত্যুৰ আগমুহূৰ্তলৈ চলি থাকে। কেইটৰ মতে, শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কাৰ্য। কলভিনৰ মতে, অভিজ্ঞতাৰ জৰিয়তে জীৱনৰ প্ৰতিক্ৰিয়াসমূহৰ ৰূপান্তৰেই হ'ল শিক্ষণ। শিক্ষণৰ বৈশিষ্ট্য এইটো 15, 20 আৰু 17 চনত আহিছে। উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোজন স্থাপনেই হৈছে শিক্ষণ। পৰিৱেশৰ লগত ব্যক্তিৰ সংযোজক কাৰ্যই হ'ল শিক্ষণ। তৃতীয়তে, শিক্ষণ এক সাৰ্বজনীন প্ৰক্ৰিয়া। চতুৰ্থতে, শিক্ষণ এক ব্যক্তিকেন্দ্ৰিক কাৰ্য। ব্যক্তিগত পাৰ্থক্যৰ বাবে সকলো মানুহেই শিক্ষণ ক্ষমতা একে নহয়। অভ্যাসে শিক্ষণক স্থায়ী ৰূপ দিয়ে। পুনৰাবৃত্তি নোহোৱাকৈ কোনো শিক্ষা স্থায়ী ৰূপ হ'ব নোৱাৰে। শিক্ষণৰ উদ্দেশ্য প্ৰণোদিত লক্ষ্য অবিহনে শিক্ষণ ফলপ্ৰসূ নহয়। শিক্ষাৰ্থীৰ লগত জড়িত শিক্ষাৰ বিভিন্ন উপাদানসমূহ বৰ্ণনা কৰা অথবা ব্যক্তিগত আৰু আভ্যন্তৰীণ কাৰকসমূহ আলোচনা কৰা অথবা শিক্ষণৰ বিভিন্ন চৰ্তসমূহ আলোচনা কৰা। শিক্ষাৰ্থীৰ লগত জড়িত শিক্ষাৰ বিভিন্ন উপাদানসমূহ হ'ল প্ৰথমতে দৈহিক উপযুক্ততা, দেহৰ অংগ-প্ৰত্যংগৰ স্বাভাৱিকতা আৰু ৰোগমুক্ততা, স্নায়ৱিক সক্ৰিয়তা, মস্তিষ্কৰ ক্ৰিয়া ক্ষমতা আদি অৱস্থাই শিক্ষণ কাৰ্যক প্ৰভাৱিত কৰে। দ্বিতীয়তে, আগ্ৰহ আৰু মনোভাৱ। শিক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ উপাদান হ'ল আগ্ৰহ আৰু মনোভাৱ। আমাৰ আগ্ৰহৰ বিষয়বস্তু আমি সহজে শিকিব পাৰোঁ। এইদৰে শিক্ষণ সাৰ্থক কৰি তুলিবৰ বাবে ব্যক্তি মনৰ সুস্থ আৰু গঠনাত্মক মনোভাৱৰ অতি প্ৰয়োজন। ইয়াত হ'ব 3 নম্বৰ বয়স আৰু লিংগ। চতুৰ্থতে, অভিৰোচন। পঞ্চমতে, ক্লান্তি আৰু অৱসাদমুক্ততা। ষষ্ঠতে, কৃতকাৰ্যতা আৰু অকৃতকাৰ্যতাৰ জ্ঞান। শিক্ষণৰ বিষয়বস্তুৰ লগত জড়িত চৰ্ত বা কাৰকসমূহ লিখা। এইটো বাহ্যিক চৰ্ত হ'ব। এইটো 23 চনত আহিছে। ইয়াৰ হ'ব অৰ্থপূৰ্ণ বিষয়বস্তু, বিষয়বস্তুৰ জটিলতা, বিষয়বস্তুৰ দৈৰ্ঘ্যতা। শিক্ষণৰ পৰিস্থিতি। শিক্ষণ পদ্ধতিৰ লগত জড়িত শিক্ষণৰ কাৰক বা চৰ্তসমূহ। অনুশীলন, শিক্ষণ পদ্ধতি, পুনঃস্মৰণ, অতি শিক্ষণ। পৰিপক্কতা মানে কি? ইয়াৰ বৈশিষ্ট্যসমূহ লিখা। পৰিপক্কতা হৈছে জন্মগতভাৱে স্বাভাৱিক ৰূপত আয়ত্ত কৰা দৈহিক পৌনতা আৰু ক্ৰিয়া প্ৰতুতাৰ পৰিণতি স্বৰূপ। ই হৈছে শিক্ষাবিহীন দৈহিক পৌনতা প্ৰাপ্তিৰ স্বাভাৱিক অৱস্থা। উদাহৰণস্বৰূপে, জন্মৰ পাছত পাখি, গজা, চৰাইয়েও আকাশত উৰিব পৰা আচৰণেই হৈছে দৈহিক পৰিপক্কতাৰ স্বাভাৱিক পৰিণতি স্বৰূপ। ইয়াক শিক্ষালব্ধ আচৰণ বুলি ক'ব পাৰি। ইয়াৰ বৈশিষ্ট্যসমূহ হৈছে এনেদৰে। পৰিপক্কতাই ব্যক্তিৰ স্বাভাৱিক দৈহিক বৃদ্ধি আৰু বিকাশৰ অৱস্থাকে বুজায়। পৰিপক্কতাই বিশেষজ্ঞৰ দ্বাৰা বিশিষ্টভাৱে দিয়া শিক্ষণৰ পৰিণতি স্বৰূপ নহয়। পৰিপক্কতা এক স্বাভাৱিক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়া চৰ্ত সাপেক্ষ নহয়। পৰিপক্কতাৰ কোনো আত্মসচেতন বা আত্মসক্ৰিয়তা নাই। পৰিপক্কতা জীৱনব্যাপী প্ৰক্ৰিয়া। শিক্ষণ আৰু পৰিপক্কতাৰ মাজৰ পাৰ্থক্য লিখা অথবা শিক্ষণ আৰু পৰিপক্কতাৰ মাজৰ দৈহিক তাৎপৰ্য লিখা অথবা শিক্ষণ নিৰ্ভৰ কৰে পূৰ্ণতা প্ৰাপ্তিৰ ওপৰত ব্যাখ্যা কৰা। পৰিপক্কতা আৰু শিক্ষণৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে। শিক্ষণৰ বাবে পৰিপক্কতা এক প্ৰয়োজনীয় চৰ্ত। উদাহৰণস্বৰূপে, এটা শিশুৱে বিকাশৰ এক নিৰ্দিষ্ট বয়সতেই ভাষা জ্ঞান আয়ত্ত কৰিব পাৰে। একেবাৰে কোমল বয়সৰ এটা শিশুৱে ভাষা শিকিব নোৱাৰে। ভাষা জ্ঞান আয়ত্ত কৰিবৰ বাবে নিৰ্দিষ্ট বয়স হ'ব লাগে। কিন্তু কিছুমান ক্ষেত্ৰত শিক্ষণৰ অভাৱত নিৰ্দিষ্ট বয়স প্ৰাপ্ত হ'লেও স্বাভাৱিক ৰূপত ভাষা আয়ত্ত কৰিব নোৱাৰে। এনে ক্ষেত্ৰত শিক্ষণৰ অভাৱত এটা শিশুৱে তাৰ লাভ কৰিব লগা জ্ঞানসমূহ আয়ত্ত কৰিব নোৱাৰে। এনে ক্ষেত্ৰত আমি
ষ্টাৰজেনৰ কথা উল্লেখ কৰিব পাৰোঁ। ষ্টাৰজেনে অৰণ্যৰ জীৱ-জন্তুৰ মাজত থাকি দৈহিক পৰিপক্কতা আহৰণ কৰিছিল, কিন্তু মানসিক আৰু বৌদ্ধিক ৰূপত শিক্ষণ লাভ কৰি উঠিব পৰা নাছিল। আকৌ আমি জানো যে শিক্ষণ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল, কিয়নো পৰিপক্কতাই শিক্ষণৰ যোগ্যতা প্ৰদান কৰে। তদুপৰি শিক্ষণে পৰিপক্কতাই বহন কৰা সম্ভাৱনীয়তা উপযুক্ত দিশত বিকশাই তোলাত সহায় কৰে। যদিহে শিশুৱে উপযুক্ত পৰিপক্কতা লাভ নোহোৱা অৱস্থাত শিক্ষণ বলপূৰ্বকভাৱে প্ৰদান কৰা হয়, সি শিশুৰ বাবে প্ৰতিকূল হৈ উঠিব। গতিকে দুয়োটা দিশৰ সুস্থ সমাযোজনৰ ফলতহে শিক্ষণৰ সুফল লাভ কৰিব পাৰি। পৰিপক্কতাই শিক্ষণৰ সীমা নিৰ্ধাৰণ কৰে। গতিকে আমি ক'ব পাৰোঁ যে শিক্ষণ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল। শিক্ষণ আৰু পৰিপক্কতাৰ মাজত পাৰ্থক্য মই আপোনালোকক কৈছোঁৱেই। মই কুৱেশ্যন পেপাৰৰ যিবোৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন আছে সেইখিনিও লৈ আছোঁ, আপোনালোকে চাব পাৰে। এই কুৱেশ্যনটো 14 চনত আহিছে, 16 চনত আহিছে, 23 চনতো আহিছে। আহকচোন চাওঁ। শিক্ষণ হৈছে ব্যক্তিৰ মানসিক, বৌদ্ধিক, অনুভূতিক আৰু নৈতিক দিশৰ উৎকৰ্ষ সাধনৰ জটিল পৰিণতি। আনহাতে পৰিপক্কতা হৈছে জীৱনৰ দৈহিক, আংগিক আৰু স্বাভাৱিক পৰিপুষ্ট সাধনমূলক ক্ৰিয়া। দ্বিতীয়তে শিক্ষণ হৈছে জীৱনব্যাপী চলা প্ৰক্ৰিয়া, আনহাতে পৰিপক্কতা জীৱনব্যাপী চলা প্ৰক্ৰিয়া নহয়। শিক্ষণ প্ৰক্ৰিয়াত চাহিদা নিৰ্ভৰশীল, আনহাতে পৰিপক্কতাত চাহিদা নিৰ্ভৰশীল প্ৰক্ৰিয়া নহয়। শিক্ষণৰ বাবে অনুশীলনৰ প্ৰয়োজন, আনহাতে পৰিপক্কতাত অনুশীলনৰ কোনো প্ৰভাৱ নাই। শিক্ষণ প্ৰক্ৰিয়া উদ্দেশ্যভিত্তিক, আনহাতে পৰিপক্কতা প্ৰক্ৰিয়া উদ্দেশ্যভিত্তিক নহয়। শিক্ষণত ব্যক্তিৰ আত্ম-সক্ৰিয়তা থাকে, আনহাতে পৰিপক্কতাত কোনো আত্ম-সক্ৰিয়তা বা আত্ম-সচেতন নাথাকে। শিক্ষণৰ মুখ্য বা প্ৰাথমিক নীতিসমূহ কি কি? এইটো চাওক, 14 চনত আহিছে, 17 চনত আহিছে। আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ইয়াত আহিছে প্ৰস্তুতিৰ নীতি, অনুশীলনৰ নীতি আৰু ফলাফলৰ নীতি। আহকচোন প্ৰথমতে চাওক প্ৰস্তুতিৰ নীতি। প্ৰস্তুতিৰ নীতিয়ে শিক্ষণৰ ক্ষেত্ৰত পূৰ্বৰ প্ৰস্তুতিৰ ওপৰত গুৰুত্ব দিয়ে। যেতিয়া এজন শিক্ষাৰ্থীয়ে কোনো বিষয় শিকিবৰ বাবে প্ৰস্তুত হয়, তেতিয়া সেয়া সোনকালে আৰু ভালদৰে শিকিব পাৰে। কিন্তু যেতিয়া সি শিকিবৰ বাবে প্ৰস্তুত নহয়, তেতিয়া বিষয়টো ভালদৰে শিকিব নোৱাৰে। শিক্ষণৰ ক্ষেত্ৰত দৈহিক প্ৰস্তুতিৰ লগতে মানসিক প্ৰস্তুতিৰো প্ৰয়োজন হয়। শৈক্ষিক তাৎপৰ্য: শিক্ষকে কোনো পাঠ পঢ়াবলৈ লোৱাৰ আগতে ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ কথা জানিব লাগিব। যদিহে শিক্ষাৰ্থীয়ে পাঠটো শিকিবৰ বাবে প্ৰস্তুত নহয়, তেনেহ'লে শিক্ষকেও এই ক্ষেত্ৰত আগবঢ়োৱাটো উচিত নহয়, কিয়নো বলপূৰ্বকভাৱে পাঠটো শিকালে তেওঁলোকৰ মনত সন্তুষ্টিৰ ভাৱহে সৃষ্টি হ'ব। তদুপৰি তেওঁলোকে সহজে আৰু ভালদৰে বিষয়বস্তুৰ জ্ঞান আয়ত্ত কৰিব নোৱাৰিব আৰু লগতে শিক্ষণ কাৰ্য ফলপ্ৰসূ হৈ নুঠিব। গতিকে শিক্ষণৰ বাবে শিক্ষাৰ্থীৰ শাৰীৰিক আৰু মানসিক প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। অনুশীলনৰ নীতি, ইয়াৰ শৈক্ষিক তাৎপৰ্য বৰ্ণনা কৰা। এইটো 17 চনত আহিছে। শিক্ষণৰ বাবে অনুশীলনৰ প্ৰয়োজন। ক্ৰিয়াৰ পুনৰাবৃত্তি উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোজনক্ৰমে শক্তিশালী কৰি তোলে, আনহাতে পুনৰাবৃত্তি আৰু অনুশীলন অবিহনে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ ক্ৰমে দুৰ্বল হৈ পৰে। যেতিয়া এটা কাম সঘনে কৰা হয়, তেতিয়া ই সহজ আৰু শক্তিশালী হৈ উঠে। শিক্ষণ অভিজ্ঞতা অনুশীলনৰ দ্বাৰাহে স্থায়ী ৰূপ দিব পাৰি। শিক্ষণৰ এই নীতিটোক দুটা ভাগত ভাগ কৰিব পাৰি: ব্যৱহাৰ নীতি আৰু অব্যৱহাৰ নীতি। শৈক্ষিক তাৎপৰ্য: শিক্ষকে অনুশীলনৰ নীতি শ্ৰেণীকোঠাত ব্যৱহাৰ কৰিব পাৰে। কোৱা হয় যে পুনৰাবৃত্তি বা অনুশীলনে শিক্ষণক স্থায়ী ৰূপ দিব পাৰে। গতিকে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীয়ে যি শিক্ষা লাভ কৰে তাক স্থায়ী ৰূপ দিবলৈ অনুশীলনৰ সুযোগ প্ৰদান কৰিব লাগে। অনুশীলনৰ জৰিয়তে শিক্ষাৰ্থীৰ কৌশল, কাৰ্যদক্ষতা আৰু নিপুণতা বাঢ়ে। তদুপৰি এই নীতিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ ভাল অভ্যাস গঠন হয় আৰু সেইবোৰক স্থায়ী ৰূপ প্ৰদান কৰিব পৰা যায়। লগতে বেয়া অভ্যাসবোৰ দূৰ কৰাত সহায় হয়। ফলাফলৰ নীতি: শিক্ষা ফলাফলৰ ওপৰতহে নিৰ্ভৰ কৰে। যদি কোনো কাৰ্যৰ ফলাফল সন্তোষজনক হয়, তেতিয়া শিক্ষাৰ্থীয়ে তেনে কাম পুনৰ কৰিবলৈ বেছি উৎসাহিত হৈ পৰে। যদি ফলাফল অসন্তোষজনক হয়, তেতিয়া শিক্ষাৰ্থীয়ে তাক পুনৰ কৰিবলৈ মনত উৎসাহ নাপায়। আন ভাষাত ক'বলৈ অসন্তোষজনক ফলাফলযুক্ত কামে ব্যক্তিক নিৰুৎসাহিত কৰি তোলে। উদাহৰণস্বৰূপে ক'ব পাৰি যে যেতিয়া এজন ছাত্ৰই প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ কৰিব পাৰে, তেতিয়া সি বেছিকৈ কৰিবলৈ উৎসাহিত হ'ব। যদি সি বাৰে বাৰে ব্যৰ্থ হয়, তেতিয়া সি বেছিকৈ কৰিবলৈ মন নকৰিব। সেইবাবে এই নীতিক সন্তুষ্টি, অসন্তুষ্টিৰ নীতি, আনন্দ বেদনাৰ নীতি, পুৰস্কাৰ আৰু শাস্তি সম্পৰ্কীয় নীতি বুলি কোৱা হয়। ইয়াৰ শৈক্ষিক তাৎপৰ্য আহকচোন চাওঁ। শিক্ষাৰ্থীসকলৰ শিক্ষণৰ ক্ষেত্ৰত ফলাফলৰ নীতিৰ গুৰুত্ব আছে।
ছাত্ৰ-ছাত্ৰীয়ে যদিহে ভাল কাম কৰে বা ভাল ফলাফল দেখুৱায় তেতিয়া শিক্ষকে প্ৰশংসা কৰিব বা পুৰস্কাৰ প্ৰদান কৰিব। তেনে কৰিলে ছাত্ৰ-ছাত্ৰীয়ে উৎসাহ পাব আৰু আগলৈ ভাল কামৰ পুনৰাবৃত্তি কৰিব। আনহাতে কোনো ছাত্ৰ-ছাত্ৰীয়ে বেয়া কাম কৰিলে তাৰ বাবে শাস্তি প্ৰদান কৰিব লাগে। তেতিয়া ছাত্ৰ-ছাত্ৰী নিৰুৎসাহিত হ'ব আৰু ভৱিষ্যতে তেনে কাম কৰিবলৈ নিবিচাৰিব। সাধাৰণতে দুখজনক বা কামবোৰতকৈ আমোদজনক কথাবোৰ বেছিকৈ মনত থাকে। শিক্ষণ হ'ল অতীত অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ মাধ্যমেৰে আচৰণ পৰিৱৰ্তন প্ৰক্ৰিয়া। ব্যাখ্যা কৰা। মনোবৈজ্ঞানিক গেইটে কৈছিল যে শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কাৰ্য। কিয়নো জীৱ মাত্ৰেই কিছুমান জন্মগত প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত। এই জন্মগত প্ৰবৃত্তিবিলাকত অমাৰ্জিত আৰু পৰিশোধনীয় আচৰণ সোমাই থাকে। যিহেতু মানুহৰ বিচাৰ বুদ্ধি আছে সেয়েহে কিছুমান মানুহে কিছুমান কৌশল বা উপায় অৱলম্বনৰ যোগেদি নিজৰ অমাৰ্জিত আৰু অপৰিশোধিত আচৰণবোৰ পৰিৱৰ্তন কৰি উন্নত কৰিব পাৰে। তদুপৰি আমি পৰিৱেশৰ লগত সমাযোজন কৰিবলৈ যাওঁতে বিভিন্ন জ্ঞান অভিজ্ঞতা আহৰণ কৰোঁ। এই অভিজ্ঞতাসমূহে আমাৰ জন্মগত প্ৰতিক্ৰিয়া আৰু আচৰণসমূহ পৰিশোধিত কৰে। অৰ্থাৎ শিক্ষণে আমাৰ আচৰণসমূহ মাৰ্জিত আৰু গ্ৰহণযোগ্য কৰি তোলে। সেয়েহে আমি ক'ব পাৰোঁ যে শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণ সংশোধন কাৰ্য। শিক্ষাত শাস্তি আৰু পুৰস্কাৰ নীতিৰ গুৰুত্ব আৰু ভূমিকা তাৎপৰ্য সম্পৰ্কে আলোচনা কৰা। শিক্ষাত পুৰস্কাৰ আৰু শাস্তিৰ নীতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে। শিক্ষাৰ্থীৰ অভিযোজনৰ বাবে সাধাৰণতে এই নীতি অৱলম্বন কৰা হয়। শিক্ষাৰ্থীয়ে ভাল কাম কৰিলে যদিহে তেওঁলোকক পুৰস্কাৰ প্ৰদান কৰা হয় তেনেহ'লে তেওঁলোকে মনত উৎসাহ পাব আৰু আগলৈ ভাল কাম কৰাৰ বাবে চেষ্টা চলাব। শিক্ষকৰ এষাৰি প্ৰশংসামূলক বাক্যও ছাত্ৰ-ছাত্ৰীৰ বাবে পুৰস্কাৰ হ'ব পাৰে। আনহাতে শিক্ষাৰ্থীয়ে বেয়া কাম কৰিলে যদি তাৰ বাবে শাস্তি প্ৰদান কৰা হয় তেতিয়াহ'লে শিক্ষাৰ্থীয়ে ভৱিষ্যতে সেই কাম কৰাৰ আশংকা নাথাকে। এই নীতি প্ৰয়োগ কৰি শিক্ষাৰ্থীৰ আচৰণ সংশোধন কৰিবলৈ বিচৰা হয়। অৰ্থাৎ পুৰস্কাৰ আৰু প্ৰশংসাৰ দ্বাৰা ভাল কামৰ বাবে আগ্ৰহী কৰি তোলা হয়। আৰু শাস্তিৰ দ্বাৰা বেয়া কামৰ প্ৰতি নিৰুৎসাহিত কৰি তোলা হয়। কিন্তু যদিহে এই দুয়োটাৰ প্ৰয়োগ অতিমাত্ৰা হয় তেনেহ'লে উদ্দেশ্যৰ ক্ষতি সাধন হোৱাৰ আশংকা থাকে। সেয়েহে শিক্ষকেও এই নীতিৰ প্ৰয়োগ সম্পৰ্কে জানিব লাগে। তেতিয়াহে শিক্ষণ ফলপ্ৰসূ হ'ব। অনুশীলনৰ নীতিৰ ভাগ কেইটা আৰু কি কি? এইটো চাব পাৰে ব্যৱহাৰ নীতি, অব্যৱহাৰ নীতি। প্ৰচেষ্টা আৰু ভুল পদ্ধতি শিক্ষণে কিদৰে সম্ভৱ ব্যাখ্যা কৰা। প্ৰচেষ্টা আৰু ভুলৰ দ্বাৰা শিক্ষণ সম্ভৱ হ'ব পাৰে। এই পদ্ধতিৰ সহায়ত শিক্ষণ সম্ভৱ হয় তাক প্ৰমাণ কৰিবলৈ E.L. থৰ্ণডাইকে কৰা পৰীক্ষাক উদাহৰণস্বৰূপে ল'ব পাৰোঁ। পৰীক্ষাটোত এটা ভোকাতুৰ মেকুৰী এটা বাকচত আবদ্ধ কৰি ৰখা হ'ল। বাকচটোৰ বাহিৰত এটা পাত্ৰত মেকুৰীটোৱে দেখুওৱাকৈ এফালে মাছ থৈ দিয়া হ'ল। বাকচটোৰ দুৱাৰখন এনে এটা উপায়েৰে বন্ধ কৰা হ'ল যাতে এডাল ৰছী টানি দিলেই দুৱাৰখন খোল খাই যাব। ভোকাতুৰ মেকুৰীটোৱে মাছৰ থালি দেখাৰ লগে লগে তাক খাবলৈ বিচাৰি বাকচটোৰ পৰা বাহিৰলৈ ওলোৱাৰ বাবে বাৰে বাৰে চেষ্টা কৰিব। মেকুৰীটোৱে এনেদৰে চেষ্টা কৰি বহু সময় নষ্ট কৰিব কিন্তু অৱশেষত মেকুৰীটোৰ দ্বাৰা ৰছীডাল টনা যাব আৰু দুৱাৰমুখৰ খোল খাব। তেতিয়া মেকুৰীটোৱে বাহিৰলৈ ওলাই আহি মাছ খাবলৈ সক্ষম হ'ব। গতিকে ইয়াৰ দ্বাৰা দেখা যায় যে প্ৰথম অৱস্থাত মেকুৰীটোৱে কৰা প্ৰচেষ্টা আৰু ভুলৰ সংখ্যা বেছি আছিল। সময়ৰ পৰিমাণো বেছি আছিল। কিন্তু লাহে লাহে প্ৰচেষ্টা আৰু ভুলৰ সংখ্যা কমি এনে এটা পৰ্যায় পালেহি যে মেকুৰীটোক বাকচটোত সুমুৱাই দিয়াৰ লগে লগে সি অলপো সময় নষ্ট নকৰাকৈ দুৱাৰখন খুলি ওলাই আহি মাছ খাব পৰা হ'ল। ওপৰৰ উদাহৰণটোৰ পৰা আমি বুজিব পাৰোঁ যে জীৱ-জন্তুৱে সাধাৰণতে নতুন কিবা এটা শিকাটো প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰাই শিকিব পাৰে। গতিকে আমি ক'ব পাৰোঁ যে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা শিক্ষণ সম্ভৱ হ'ব পাৰে। প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ বৈশিষ্ট্য লিখা। এইটো হ'ব প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি এক ক্ৰমাগত প্ৰক্ৰিয়া। এই পদ্ধতিৰ মূল বৈশিষ্ট্য হৈছে পুনৰাবৃত্তি। প্ৰচেষ্টা আৰু ভুল পদ্ধতি শিক্ষণৰ এক নিম্ন পৰ্যায়ৰ পদ্ধতি। ইয়াক অযান্ত্ৰিক পদ্ধতি বুলি কোৱা হয়। প্ৰচেষ্টা আৰু ভুল পদ্ধতি শিক্ষণ পদ্ধতি উচ্চ বৌদ্ধিক বা উচ্চ মানসিক যুক্ত নহয়। ষষ্ঠতে ইয়াৰ প্ৰাৰম্ভিক প্ৰচেষ্টাৰ সময় আৰু ভুলৰ পৰিমাণ অধিক কিন্তু পৰৱৰ্তী প্ৰচেষ্টাত ভুল আৰু সময়ৰ পৰিমাণ কমিবলৈ ধৰে।
মই বাকী আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে সেই ভিডিঅ'টো ডিছক্ৰিপশ্যনত মই লিংক দি দিম, চাব পাৰিম আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পাছৰ আৰু এটা ভিডিঅ'ত মই বাকী কুৱেশ্যনখিনি লৈ আহিছোঁ, আপোনালোকে চাব পাৰে। বাকী বহুতো কুৱেশ্যন আছে, এনেদৰে গোটেইখিনি মই কুৱেশ্যনৰ সন্মুখত লৈছোঁ। MCQ আছে, আপোনালোকৰ বাবে মই লৈ আহিছোঁ, আপোনালোকে তাত চাব পাৰিব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এটা কমেণ্ট কৰি দিব যদি আপোনালোকক সেই ভিডিঅ'টো লাগে। ধন্যবাদ।